হল যে যি সময়ত বজাৰত জুই লাগিছে, যি সময়ত শাক পাচলিৰ দাম বৃদ্ধি হৈছে, আলুৰ দাম ৩৫ টকা হৈছে, পিঁয়াজৰ দাম ৫৫ টকা হৈছে, যি সময়ত পেট্ৰলৰ মূল্য ১০০ টকা, ডিজেলৰ মূল্য ৯০ টকা, যি সময়ত GST লগাই ৰাইজক জ্বলাকলা খুৱাইছে, যি সময়ত পৰিবহণ নিগমে বিভিন্ন ধৰণৰ কৰ আৰোপ কৰি ৰাইজক অৰ্থনৈতিকভাৱে শোষণ কৰিছে, তেনে যি সময়ত খাজানা বৃদ্ধি কৰিছে, যি সময়ত পৌৰকৰ বৃদ্ধি কৰিছে, সকলো ক্ষেত্ৰতে চৰকাৰখনে কেৱল মাত্ৰ ৰাইজক অৰ্থনৈতিকভাৱে শোষণ কৰাৰ পাছত শেহতীয়াভাৱে যি স্মাৰ্ট মিটাৰৰ আতংক চলিছে ৰাইজৰ মাজত, তাৰ আমি কংগ্ৰেছ দলে আৰু ৰাইজৰ সহযোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এইটো কাৰণে যে চৰকাৰখনে বিভিন্ন ভেঙুচালি দেখাই কথাবিলাক কয় যে আজি অখিল গগৈ বা কংগ্ৰেছ দলৰ নেতাসকলে প্ৰতিবাদ কৰাৰ কাৰণে কৈছে, ইভেন সাংবাদিকসকলেও প্ৰশ্ন সুধিলে সাংবাদিকসকলক কৈছে যে আমি দুটা মিটাৰ লগাই দিম, আগৰ ডিজিটেল মিটাৰ আৰু বৰ্তমানৰ ডিজিটেল মিটাৰ লগাই কম্পেয়াৰ কৰিম, বিলটো একে আহিব। যদি চৰকাৰখনে জানে যে বিলটো একে আহে, তেতিয়া ৰাইজে বিচাৰিছোঁ যে আমাৰ পূৰ্বৰ যি ডিজিটেল মিটাৰ তাকে স্থাপন কৰক। সেইটোকে নকৰি চৰকাৰখনে বিভিন্ন ধৰণৰ উপলুঙা মন্তব্যৰ দ্বাৰা ৰাইজক আভুৱা ভাৰি আহিছে, তাৰ আমি প্ৰতিবাদ কৰিছোঁ। আমি চৰকাৰখনক দাবী জনাইছোঁ যে চৰকাৰখনে যি আগৰ ডিজিটেল মিটাৰ আছিলে তাক স্থাপন কৰক আৰু বৰ্তমানৰ যি স্মাৰ্ট মিটাৰ তাক উঠি দিয়ক। আমাৰ বিজেপি চৰকাৰখনে আমাক কি আশা দিছিল? আশা দিছিল স্মাৰ্ট চিটিৰ, কেৱল মাত্ৰ স্মাৰ্ট মিটাৰ বহালে অসমত, কিন্তু গুৱাহাটীত আজি পৰ্যন্ত 10 বছৰে স্মাৰ্ট চিটি নহ'লে। তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে আমি 5টা বছৰত বা 10টা বছৰত আমাৰ কাৰ্যকালত 100খন স্মাৰ্ট চিটি বনাম, কিন্তু স্মাৰ্ট চিটিৰ ক'তো নাম নিচান নাই। কিন্তু স্মাৰ্ট মিটাৰ বহুৱাই ৰাইজক অৰ্থনৈতিকভাৱে শোষণ কৰাৰ প্ৰক্ৰিয়া, ইয়াৰ আমি ঘূৰ প্ৰতিবাদ কৰিছোঁ। আমি ৰাইজক আহ্বান জনাইছোঁ যে অৰ্থনৈতিকভাৱে যি ধৰণে চৰকাৰখনে শোষণ কৰিছে, বিশেষকৈ ৰাজহৰ ক্ষেত্ৰত আপুনি খাজানা ভাবিব নোৱাৰে। মই এইটো কাৰণে এইখিনি উলিয়াইছোঁ যে শেহতীয়াভাৱে স্মাৰ্ট মিটাৰ আতংক চলিছে। তাৰ আগত ইতিমধ্যে আপোনাৰ পেট্ৰল ডিজেলৰ পৰা নিত্য নৈমিত্তিক ব্যৱহাৰ্য সামগ্ৰীৰ পৰা ইত্যাদিকে ধৰি চৰকাৰখনে বিভিন্ন ক্ষেত্ৰত অৰ্থনীতি, তেতিয়া আমিও প্ৰাৰ্থনা কৰি কৈছোঁ যে আমাকো জীয়াই থাকিবলৈ দিয়ক। যিসকল আজি যেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আমাক জীয়াই থাকিব নিদিব নি, আমিও কৈছোঁ যে আমাকো জীয়াই থাকিবলৈ দিয়ক, কাৰণ মধ্যবিত্ত শ্ৰেণীৰ অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰিছে। এতিয়া কৰিব কি? ইনকম চ'ৰ্চ কমি গৈছে, কিন্তু সকলো ক্ষেত্ৰত মূল্য বৃদ্ধি বাঢ়ি গৈছে। গতিকে আমি এই ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু চৰকাৰৰ প্ৰতি আহ্বান যে অতি সোনকালে যি স্মাৰ্ট মিটাৰ স্থাপন কৰা হ'ল, প্ৰত্যেক ঘৰৰ পৰা এই স্মাৰ্ট মিটাৰ তুলি ল'ব লাগে। তাৰোপৰি আমাৰ এজন সতীৰ্থই কৈছে যে স্মাৰ্ট মিটাৰটো আচলতে চৰকাৰী যিবিলাক কাৰ্যালয় বা বিভিন্ন বিভাগত স্থাপন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল, এইটো আমি উৎসৰ পৰাহে গম পাইছোঁ দেই। গতিকে তাৰ পৰিৱৰ্তে স্মাৰ্ট মিটাৰটো স্থাপন কৰা হ'ল আমাৰ মধ্যবিত্ত দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লোকৰ ঘৰত। গতিকে এইটোৱে কি সূচাইছে? চৰকাৰখনে এই দুখীয়া মধ্যবিত্ত শ্ৰেণীৰ কথা ভবা নাই, কেৱল মাত্ৰ ধনীসকলৰ হৈ কাম কৰিছে। এই কথাটো আমি ভাবিবলৈ বাধ্য। গতিকে আজিৰ তাৰিখত আমি পুনৰবাৰ চৰকাৰখনক দাবী জনাইছোঁ, আহ্বান জনাইছোঁ যে অৰ্থনৈতিকভাৱে যি ধৰণে ৰাইজক শোষণ কৰা হৈছে, সেই শোষণ নীতি বন্ধ কৰক আৰু স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে উঠাই লওক। অন্যথা আমি বিভিন্ন ধৰণে গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ সাব্যস্ত হ'ম। অসম চৰকাৰ হাই হাই, দুখীয়া শোষণ কৰা বন্ধ কৰক, দুখীয়া শোষণ কৰা বন্ধ কৰক, APDCL মুৰ্দাবাদ, APDCL মুৰ্দাবাদ, অসম চৰকাৰ হাই হাই, অসম চৰকাৰ মুৰ্দাবাদ। স্মাৰ্ট মিটাৰ বন্ধ কৰক, APDCL হাই হাই, অসম চৰকাৰ মুৰ্দাবাদ, স্মাৰ্ট মিটাৰ বন্ধ কৰক, APDCL হাই হাই, বিজেপি চৰকাৰ হাই হাই, স্মাৰ্ট মিটাৰ বন্ধ কৰক, APDCL হাই হাই, দুখীয়া শোষণ কৰা বন্ধ কৰক, APDCL হাই হাই, স্মাৰ্ট মিটাৰ বন্ধ কৰক, বিজেপি চৰকাৰ মুৰ্দাবাদ। মানুহৰ ঘৰত লগাবৰ কাৰণে এইটো কোনো কেন্দ্ৰীয় গভৰ্ণমেণ্টৰ নিৰ্দেশনা নাছিলে আৰু সেইটো নিৰ্দেশনা অসম চৰকাৰ উলংঘন কৰি গ'লে, APDCL উলংঘন কৰি আমাৰ মানুহৰ ঘৰ ঘৰ। গতিকে এইটো এতিয়া আমি
ইতিমধ্যে আপুনি গম পাইছে যে সমগ্ৰ অসমতে ইয়াৰ এটা প্ৰতিবাদ হৈছে যে স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ পাছত ৰাইজৰ যিটো মাহেকীয়া বিল আছিলে তাৰ লগত যদি আগৰ বিলৰ লগত বৰ্তমানৰ বিলটো তুলনা কৰা হয় প্ৰতিপাত বিলটো বৃদ্ধি হৈছে, যিটোৱে ৰাইজে ভাবিবলৈ বাধ্য হৈছে যে চৰকাৰখনে বা APDCL-এ অৰ্থনৈতিকভাৱে ৰাইজক শোষণ কৰিছে। গতিকে তাৰ প্ৰতিবাদ সমগ্ৰ অসমৰ লগতে আজি নাজিৰাতো আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে এই বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পত্ৰ প্ৰেৰণ কৰিছোঁ আমাৰ সভাধিপতি ডাঙৰীয়ানীৰ থ্ৰুৱেদি। গতিকে ইয়াত কথা হ'ল আমি আপোনালোকলৈ প্ৰতিলিপি প্ৰেৰণ কৰিছোঁ। APDCL-ৰ এজন সন্মানীয় বিষয়া হিচাপে আশা কৰিম আমাৰ যিটো প্ৰস্তাৱ আমি যিখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ এইখনৰ সন্দৰ্ভত আপোনালোকে শক্তি মন্ত্ৰালয়ৰ লগত বা আমাৰ চৰকাৰৰ লগত অলপ যোগাযোগ কৰি যাতে ৰাইজক এটা সকাহ দিব পাৰে তাৰে আমাৰ কংগ্ৰেছ দলৰ হৈ ৰাইজৰ হৈ আমি আহ্বান জনাই আপোনাৰ যি প্ৰতিলিপিখন এই স্মাৰক পত্ৰখন আজি প্ৰদান কৰিছোঁ। প্ৰশাসন